হেল্ল' বন্ধুসকল, আজি এটা বিশেষ কথা লৈ এটা বিশেষ টপিকৰ ওপৰত অকণমান কথা পাতোঁ বুলি ভিডিঅ'টো অন কৰিলোঁ। এনেকুৱা এটা কথা যিটো কথাই হয়তো বহুতকে অনুপ্ৰেৰণা দিব পাৰে, হয়তো সমাজখনৰ কিবা এটা সলনি কৰিব পাৰে, মানুহৰ মনত থকা সংকোচ ভাৱ কিছুমান নাইকিয়া কৰি বহুত বেছি ধুনীয়া সমাজখন কৰি তুলিব পৰাকৈ তেনেকুৱা এটা ঘটনা সংঘটিত হৈছে মোৰ চেনেহৰ, আমাৰ সকলোৰে মৰমৰ তেজপুৰখনতে। আৰু তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে যি এক অনন্য নিদৰ্শন দেখালে এটা ভিৰ ৰাজপথত। সেইখিনি দেখি শুনি মানে ইমান বেছিকৈ মানে মনটো প্ৰফুল্লিত হৈ পৰিছে। ভাবিলোঁ এই কথাখিনি যিসকলে গম পোৱা নাই তেওঁলোকলৈ আগবঢ়াই দিয়া যাওক, আৰু তাৰ পৰা নিশ্চয়কৈ এটা শুভ বাৰ্তা যাব বুলি মই আশা কৰিছোঁ। কাৰণ ইমান এটা ধুনীয়া কাম ইমান সৰুতে কৰাটো, সেইটো মানে তেওঁৰ হয়তো ঘৰখনৰ ফালৰ পৰা দিয়া সংস্কাৰ, মূল্যবোধৰে পৰিস্ফুৰণ বুলি ক'ব লাগিব। আপোনালোকে হয় যদি বাতৰিটো গম পোৱা নাই, মই ছাইডত লগাই দিছোঁ, চাব আপোনালোকে। এতিয়া কৈছোঁ কথাখিনি হৈছে এনেকুৱা। কালিও মই ফেচবুকতে পালোঁ, আমাৰ তেজপুৰৰে প্ৰথিতযশা পংকজ বৰুৱাদেৱ তেখেতৰ এটা পষ্ট, যিটো পিছত গৈ ভাইৰেলেই হ'ল। তেওঁ খবৰটো জনালে প্ৰথমে দৰং মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে। আৰু এই কথাটো মোৰ কাৰণে আৰু বেছি ভাল লগা, কাৰণ ময়ো দৰং মহাবিদ্যালয়ৰে প্ৰাক্তন ছাত্ৰী হয়। দৰং মহাবিদ্যালয়ৰ ইউনিফৰ্মত থকা এগৰাকী ছাত্ৰীয়ে ত্ৰিবেণীত, য'ত ত্ৰিবেণী পইণ্টৰ ওচৰতে, মানে ত্ৰিবেণী চাৰিআলিৰ ফালে গৈ থকা অৱস্থাত এখন ঠেলা চালকগৰাকী অলপ বয়সীয়া, তেওঁ অলপমান লোহাৰ বস্তু কঢ়িয়াই লৈ গৈ আছিলে, যিখিনি বহুত বেছি ওজনৰ হয়। আৰু তেওঁ কষ্ট পোৱা বুলি ভাবিয়ে সেই দৰং মহাবিদ্যালয়ৰ ছাত্ৰীগৰাকীয়ে, যিগৰাকী ইউনিফৰ্মত আছিলে, তেওঁ হাতেৰে কোনে কি ক'ব একো নাভাবি সেই লোহাৰ বস্তুখিনিত ঠেলি ঠেলি তেনেকৈ লৈ গৈ থকা প্ৰত্যক্ষ কৰিছিলে। আৰু সেই ফটোখন পংকজ বৰুৱাদেৱলৈ পঠাইছিলে পুতুল বৰুৱা বুলি এগৰাকী ব্যক্তিয়ে। তেওঁ এগৰাকী দক্ষ অভিনেতা তেজপুৰৰে। গতিকে কথাটো তেনেকৈ ওলাইছিলে প্ৰথমে, যিটো পংকজ বৰুৱাদেৱৰ পষ্টৰ পৰা আমি গম পাইছিলোঁ। সেই কথাখিনি কেনেকৈ ওলালে বা কেনেকৈ হেৰি হ'ল, সেইটো ডাঙৰ কথা নহয়। কিন্তু সেই ছোৱালীজনীয়ে সেই ভিৰৰ সকলো মানুহে, প্ৰত্যক্ষদৰ্শীয়ে কি ভাবিব কি নাই, এই সকলোবিলাক গোটেই পৰিৱেশটোৰ প্ৰতিক্ৰিয়া বা তেনেকুৱা ধৰণৰ কথাখিনিক নস্যাৎ কৰি কোনো কথা নাভাবি, বিবেকৰ কথা শুনি, নিজৰ মূল্যবোধৰ স্বাক্ষৰ ৰাখি যে সেইখিনি কৰিবলৈ আগবাঢ়ি গ'ল। হঠাৎ বাকী বেলেগ কথা তেওঁৰ মনলৈ একোৱে অহা নাই। সেই মূল্যবোধ আৰু বিবেকৰ সেই বিবেচনা ইমান বেছি শক্তিশালী হ'ব লাগিব, ভাবি চাওক। আৰু এজনী ফুল কোমলীয়া ছোৱালী, হয়তো হায়াৰ ছেকেণ্ডেৰী মান পঢ়ি আছে, দেখাত তেনেকুৱাই লাগে তেওঁক দেখিলে ফটোখনত। হায়াৰ ছেকেণ্ডেৰী হওক বা খুব বেছি ডিগ্ৰী হ'লেও কিমানো ডাঙৰ ছোৱালী হ'ব, নহয় জানো? গতিকে সেই ষ্ট্ৰং যিটো নৈতিক শক্তি, সেইখিনিয়ে যে তেওঁক সেইখিনি কৰিবলৈ লৈ গ'ল, সেইটো বহুত বেছি ডাঙৰ কথা। কিছুমান কথা মনত পৰে দেই, আমিও সৰুতে সৰু সৰু কিছুমান কথা কাম কৰিছিলোঁ ভাল লগা। কিবা এটা দেখিলোঁ, নহয় জানো যে এইটো ভাল হয়। ধৰক এনেকুৱা শক্তিমান আগতে চাইছিলোঁ, আপোনালোকৰো চাগে, আমাৰ প্ৰজন্মৰ যিসকল আছে চাইছিলে, তাতেও শক্তিমান শেষ হোৱাৰ পিছত নহয় ভাল ভাল কথা কিছুমান কয়। এনেকুৱা এটা কথা মই আপোনালোকৰ ওচৰত অৱতাৰণা কৰিবলৈ আগবাঢ়িছোঁ। সৰু থাকোঁতে মোৰ লগৰ কেইগৰাকীমান আছিলে দেই, আমি ছোৱালী কেইজনীমান আছিলোঁ। সেইখিনিতে আমি কেইজনী লগৰীয়া নিচিনা, আৰু আমি এনেকুৱা ভাল ভাল কাম কৰিবলৈ বৰ ভাল পাওঁ। আৰু বহুত সৰু আছিলোঁ, নাজানো কেনেকৈ সহায় কৰিব লাগে, কি কৰিব লাগে, কিন্তু জানো যে সহায় কৰাটো ভাল কথা। তেনেকৈ সৰুতে আমাৰ গলিতে আমি খেলি থাকোঁতে তেনেকৈ এজন বয়সীয়া মানুহে এবাৰ বেগ, ওজন বেগ দুটা লৈ দাঙি দাঙি আনি আছিলে। তেতিয়া মই লগৰ কেইজনীক লৈ তেনেকৈ কৈছিলোঁ যে ব'লা সহায় কৰি দিওঁগৈ তেওঁক, বেগকেইটা চাগে দাঙিব দিগদাৰ হৈছে। সেই কথাটো, সেই মূল্যবোধটো আমিও সৰুতে শিকিছিলোঁ, টিভিৰ পৰাই হওক বা মাহঁতেও শিকাইছিলে যে এনেকৈ সহায় কৰিবা। কিতাপ পত্ৰ পঢ়িও পাইছিলোঁ, কোনোবাই যদি অসুবিধা পায় বা ৰাস্তা পাৰ কৰোঁতে অন্ধ মানুহক সহায় কৰিবা, এইবিলাক কথা আমি কিতাপতো পাইছিলোঁ। কিন্তু সেইখিনি বস্তু সৰুতে তেতিয়া হয়তো সেইটো কৰাৰ বহুত বেছি মনত জোৰ আছিলে, আৰু ভাল বুলি ভাবোঁ। তেতিয়া বিশেষ ভাবিব লগা নাথাকে যে মানুহে কি ক'ব কি নাই, গতিকে কৰিবলৈ আগবাঢ়ি গৈছিলোঁ। কিন্তু এতিয়া হয়তো মই বুলিয়ে নহয়, হয়তো অধিকাংশ লোকেই
হঠাৎ মানে নিজৰ কাম বাদ দি বা নিজে কিবা এটা ৰাস্তাত গৈ আছোঁ, হঠাৎ কাৰোবাক হেৰি কৰিলে, হঠাৎ গাড়ীখন ৰখাই বা তেনেকৈ সহায় কৰিবলৈ যাবলৈ হয়তো অকণমান হ'লেও সংকোচ কৰে বা ভাবে বা নিজৰ ব্যক্তিগত কামটোক বেছি গুৰুত্ব দি কেতিয়াবা মানে সেইখিনি চেৰাই যোৱা দেখিবলৈ পোৱা যায়। তেনেকুৱা হয়। কিন্তু সেই কণমানি ছোৱালীজনীৰ এই কামটোৱে ইমান বেছি মানে মনটো মোক প্ৰফুল্লিত কৰিছে, মই কেনেকৈ বুজাম। সেইটো কাৰণে ভাবিলোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো জনাওঁ। যদিহে প্ৰত্যেকেই তেনেকৈ ভাবে, ভাবকচোন এই ছোৱালীজনী আমাৰ কাৰণে এটি নিদৰ্শন স্বৰূপ হৈছেগৈ। যদি প্ৰত্যেকেই আমি তেনেকৈ মানে ভাবোঁ, প্ৰত্যেকেই যদি তেনেকৈ সহায় কৰোঁ, মানে কিমান যে ধুনীয়া দেখা হ'ব পৃথিৱীখন, ভাবকচোন। পৃথিৱীখনৰ আমি এটা সৰু অংশত থাকোঁ, সেই অংশটোৰ পৰাই ধুনীয়াখিনি কেনেকৈ যদি আগবঢ়াই নিব পাৰোঁ, আমি কৰিলোঁ, আমাক দেখি আনেও কৰিলে, তেনেকৈ কিমান বেছি ধুনীয়া হৈ পৰে। যাক প্ৰয়োজন তেওঁৰ হৈ যদি কিবা এটা কৰি দিব পাৰোঁ, তেনেকৈতো সমাজখন ধুনীয়া হয়। আৰু সমাজখন ধুনীয়া মানে এটা অঞ্চল ধুনীয়া, তাৰপিছত এখন দেশ ধুনীয়া, এনেকৈ পৃথিৱীখন ধুনীয়া হৈ পৰে, নহয় জানো? সেই সৰু ছোৱালীজনীয়ে ইমান ধুনীয়া এটা নিদৰ্শন দাঙি ধৰিছে, তেতিয়াহ'লে সেই বাটেই আগুৱাও আহকচোন। সমাজখন এনেকৈ ধুনীয়া কৰাৰ মানে স্বাৰ্থত অকণমান হ'লেও অৰিহণা আগবঢ়াওক। মানে তাই সেই দুখ বুজি মানে ব্যক্তিগৰাকীৰ সেইখিনি কৰি দিয়াটো কিন্তু মানে তেওঁক মই চেলুট দিছোঁ। কাৰণ সেইটো বয়সত আৰু ইমান ভিৰ ৰাস্তাত সেইটো মানে অকণমান হয়তো চাগে আমাৰ কাৰণেও মানে দিগদাৰ হ'লে হয়, আমিও হয়তো ভাবিলোঁ হয় মানে কৰিম জানো বুলি। সাধাৰণতে নকৰে, সাধাৰণতে নকৰে। ঠেলা চালকে যেতিয়া যিমান ওজন হ'লেও কষ্টকৈ অকলেই দাঙি নি থাকে, তেনেকৈ কৰি দিয়া দেখা নাই। দুই এজন হয়তো ৱৰ্কাৰ কোনোবা থাকিলে কেতিয়াবা ক'ৰবাত ফচি গৈছে ঠেলি দিয়ে। কিন্তু মানে যিসকল আমি তথাকথিত ভদ্ৰ সমাজ, ভদ্ৰ লোক বুলি কওঁ, চুট বুট পিন্ধা বা ভালকৈ থকা, হয়তো মনত মানৱীয়তাৰ সেই হেৰিখিনি আছে, বহুত বেছি মানুহৰ প্ৰতি ভাল ভাৱ আছে। এইটো ক'ব যোৱা নাই যে সকলোৱে স্বাৰ্থপৰ, তেনেকুৱা নহয়। কিন্তু মানৱীয়তাৰ সেই ভাল ভাৱখিনি থাকিলেও কিন্তু সেই পৰিস্থিতিক মানে এটা সংকোচৰ যিটো ভাৱ আহে, সেইখিনিক প্ৰতিহত কৰি মানে আগবাঢ়ি গৈ কিন্তু সেই কামখিনি কৰাটো এটা মানে ডাঙৰ শক্তি লাগিব বুলি মই ভাবোঁ, মানসিক শক্তি লাগিব। আৰু সেইখিনি সেই ছোৱালীজনীয়ে সেইখিনিক চেৰাই গৈ যেতিয়া কৰি দেখুৱালে, সেইখিনি তাই কৰিব পাৰিছে যেতিয়া আমি কিয় নোৱাৰোঁ, নহয় জানো? আৰু সেইটো এটা ভাল কাম বুলি যিহেতু আমি জানো, মই কথাখিনি কওঁতে থুকাথুকি হৈ আছোঁ, ক'ৰবাত হয়তো লাগে মানে ক'ৰবাত লাগিছে। কাৰণ অন্তৰে বিচাৰোঁ ন সেনেকুৱা কামবোৰ কৰিবলৈ, তেনেকৈ মানে জানো যিহেতু সৰুৰ পৰা আমিও শিকিছোঁ, সেইখিনি মূল্যবোধে আমিও শিকি ডাঙৰ হৈছোঁ, প্ৰত্যেকেই শিকি ডাঙৰ হৈছে এই মানে সমাজখনত। সৰুৰ পৰাই বিদ্যালয়ত হওক, মা দেউতাৰ পৰাই হওক, নহয় জানো? যিখিনি মানে ঘৰৰ পৰাই শিকি আহে। গতিকে তাৰপিছতো আমি যে কৰিব নাই পাৰা, সেইটো মানে কেতিয়াবা দুখো লাগে। কিন্তু এতিয়াৰ পৰা ভাবিবলৈ বাধ্য হৈছোঁ যে সেই সকলোবোৰ সংকোচ প্ৰতিহত কৰি এনেকৈ আগুৱাব লাগিব, তেতিয়া হয়তো সমাজখন সুন্দৰ হ'ব। মই ভাবিছোঁ আপোনালোকেও ভাবক তেনেকৈ। সেইটো কাৰণে ভিডিঅ'টো বনালোঁ। আৰু ছোৱালীজনীলৈ বহুত বহুত শুভকামনা থাকিলে আন্তৰিক। তাইৰ জীৱনটো বহুত বেছি ধুনীয়া হওক আৰু এনেকৈ ভাল ভাল কাম কৰি উজ্জ্বলি উঠক এটি উজ্জ্বল নক্ষত্ৰ হৈ। ইমানখিনিয়ে মানে এই ভিডিঅ'টো হয়তো কৰাৰ ক'ৰবাত প্ৰয়োজন বোধ কৰিছিলোঁ, সেইটো কাৰণে কৰিলোঁ। আৰু আপোনালোকেও যদিহে ভাবিছে যে তাই শুদ্ধ কৰিছে, তাই কৰা কামটো ভাল হয়, তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক কমেণ্ট দি নহয়, আপোনালোকে তেনেকুৱাকৈ কামৰ নিদৰ্শন দাঙি ধৰক, নিজে নিজে আগবাঢ়ক, তেনেকৈ সকলোকে সহায় কৰি, তেতিয়া পৃথিৱীখন ধুনীয়া হৈ পৰিব। ইমানখিনিয়ে আজিলৈ আহিছোঁ তেতিয়াহ'লে দেই, বাই।